নমস্কাৰ আমাৰ PYQ সিৰিজটো চলি আছে আৰু আজি আমাৰ 4 নম্বৰ ক্লাস ইয়াতে আমি আগৰ 10 বছৰত ইন্ডিয়ান পলিটিৰ পৰা কেনেকুৱা কোৱেশ্চন আহিছে তাৰ ওপৰত চাম কিন্তু তাৰ আগতে এটা সৰু কোৱেশ্চন এটা আমি কৰি লওঁ আৰু যেহেতু বহুতে কৈ আছিল যে অসমীয়াটো বস্তুখিনি দিব লাগে সেই কাৰণে আজিৰ পৰা অসমীয়া ইংৰাজী দুইটা ল্যাঙ্গুৱেজতে কৰিবলৈ ট্ৰাই কৰিম কিন্তু চাওক প্ৰিলিমছত যেহেতু কোৱেশ্চনবোৰ ইংৰাজীতে আহে সেই কাৰণে আগৰ বছৰ কোৱেশ্চনবোৰ মই ইংৰাজীতে দিব লাগিব তাৰ পৰা ডাইৰেক্ট স্ক্ৰিনশ্বট মাৰি লৈ আহিছো কিন্তু আমি পলিটিৰ কোৱেশ্চনখিনি কৰাৰ আগত এই কোৱেশ্চনটো কৰি লওঁ এটো আপোনাৰ 2020 ত আহিছিল কোৱেশ্চনটো ইয়াত দিছে যে the search and rescue operation initiated by the government of India to aid Syria and Turkey after the devastating earthquake on 6 February 2023 is named as আপোনালোকে জানে সিৰিয়াত আৰ্থকুইক আহিছিলে হয়নে তো ইন্ডিয়াৰ পৰা যেটো অপাৰেশন ৰেস্কিউ অপাৰেশন চলোৱা গৈছিলে তাৰ নামটো কি আছিল অপাৰেশন ডোস্ট তাৰ লগতে বাকি এইখিনিও সাইট হ'ব ইজৰাইল আৰু হামাসৰ কনফ্লিক্ট চলি আছিল ন তেতিয়া যেটো ইন্ডিয়াই ইভাকুৱেশ্যন অপাৰেশন চলাইছিলে তাৰ নাম আছিল অপাৰেশন অজয় তেনেকৈ অপাৰেশন গংগা আছিল হয়নে যত আপোনাৰ ইউক্ৰেইন আৰু ৰাছিয়াৰ যি কনফ্লিক্ট চলি আছিল সেই সময়ত যেটো আমাৰ ইন্ডিয়ান ইভাকুৱেশ্যন অপাৰেশন কৰিছিল তাৰ নাম আছিল অপাৰেশন গংগা তেনেকৈ নেপালত যেতিয়া আৰ্থকুইক হৈছিল সেই সময়টো ইন্ডিয়াৰ ফালৰ পৰা কি কৰা আছিল অপাৰেশন মৈত্ৰী ঠিক আছে অপাৰেশন ডোস্ট অপাৰেশন অজয় অপাৰেশন গংগা অপাৰেশন মৈত্ৰী আৰু লগতে আপোনালোকে গম পাব যে অপাৰেশন বন্দে ভাৰত 2022 কোভিডৰ সময়ত ঠিক আছে কোভিডৰ সময়ত যেতিয়া বিভিন্ন দেশত ভাৰতৰ নাগৰিকসকল কি হৈ আছিল বন্ধ হৈ আছিল তেওঁলোকক ভাৰতলৈ উভৰাই আনাৰ যি এটা অপাৰেশন চলাইছিল বাকি লিষ্টখন দিয়া আছে আপোনালোকে গোটেইখিনি এবাৰ স্ক্ৰিনশ্বট মাৰি লব 2015 ৰ অপাৰেশন ৰাহত কৰিছিল হয়নে এটো আপোনালোকে গম পায় গতিকে এইখিনি ইম্পৰ্টেন্ট হয় সাইট হ'ব ইয়াৰ পৰা কোৱেশ্চন আকৌ নেক্সট এক্সামত দিয়াৰ চান্সেস থাকিব তাৰ পাছত এইটো আপোনাৰ 2022 কোৱেশ্চন আছিল ইয়াত দিছে যে which of the following qualifications are necessary for the office of the vice president of India as per the Indian constitution ঠিক আছে যে ভাইস প্ৰেসিডেন্টৰ কাৰণে কোনখিনি আপোনাৰ কোৱালিফিকেশন লাগে ঠিক আছে the person must be citizen of India the person must be a member of the Rajya Sabha the person must be above 35 years of age এতিয়া আমি যেতিয়া পঢ়িছিলো কোৱালিফিকেশন এটো আপোনাৰ ভাইস প্ৰেসিডেন্ট বা উপৰাষ্ট্ৰপতি আমি কি পাইছিলো যে তেওঁ ইন্ডিয়ান সিটিজেন হ'ব লাগিব লগতে he should be completed 35 years age মানে 35 বছৰ হ'ব লাগিব লগতে চাওক এই পইণ্টটো মন কৰক he should be qualified for election as a member of the Rajya Sabha মানে ৰাজ্য সভাৰ মেম্বাৰ হবৰ কাৰণে যিখিনি কোৱালিফিকেশন লাগে তাৰ কাৰণে তেওঁ ফিট হ'ব লাগিব ঠিক আছে he should be qualified কিন্তু ইয়াত লিখা নাই যে he must be a member of ৰাজ্য সভা এটো লিখা নাই গতিকে অসমীয়া ইংৰাজী দুইটা মাধ্যমতে দিয়া আছে গতিকে ইয়াৰ এনসাৰটো আপোনালোকে গম পাই গল ইয়াত কি দিয়া আছে the person must be a member of ৰাজ্য সভা এটো নহয় এটো নালাগে আমাক তো ইয়াত কি কৈছে কাৰেক্ট এনসাৰ আমাক কি খুদিছে কোৱালিফিকেশন লাগে হয়নে তো 1 and 3 আছেনে কৰবাত yes only 1 and 3 option B is correct ঠিক আছে ওকে নাও ইয়াত দিয়া আছে যে which of the following statements about membership of the Indian Parliament is are correct ঠিক আছে মানে ইন্ডিয়ান পাৰ্লিয়ামেন্টৰ মেম্বাৰশিপ হবৰ কাৰণে কোনখিনি কোৱালিফিকেশন লাগে ইয়াত দিয়া আছে যে for qualifying the Lok Sabha and Rajya Sabha a person must be at least 25 years and 35 years age respectively so প্ৰথমে পঢ়ি লওক তাৰ পিছত আমি কোৱেশ্চনটো কৰিম a person belonging to the scheduled caste or the scheduled tribe can contest election from a general constituency too if a member of parliament votes against the direction of his or her party he or she can be deemed to be disqualified on the ground of defection প্ৰথম পইণ্টটো চাওক প্ৰথম পইণ্টটো যদি চাই আমি এইখিনি আছিল qualification of a member of parliament আমি কি পঢ়িছিলো যে he must be not less than 30 years for in case of Rajya Sabha in case of Rajya Sabha 30 years and not less than 25 years is in case of Lok Sabha Lok Sabhar karone kiman lage 25 years Rajya Sabhar karone kiman 30 years but yat ki likha ase ha 25 years for Lok Sabha 35 years for Rajya Sabha etu bhul hoy ase amak kintu ki khudise question to poribo which of the following statement about membership of the Indian Parliament is are false correct khura nai so janileu ei bostu jodi bhalore nopore answer to bhul hoye gotike etu false ami pai golu ঠিক আছে এটো ফলস বাকি এই দুটা কারেক্ট নে শুদ্ধ নে ভুল আমি সাবলে গৈ আছো এ পারসন বিলংিং টু দা শিডিউল কাস্ট অর দা শিডিউল ট্রাইবস ক্যান কন্টেস্ট ইলেকশন ফ্রম এ জেনারেল কনস্টিটুয়েন্সি টু বিস পারে
যদি আপোনালোকে ভালদৰে ক্লাছখিনি কৰিছে গম পাব তাৰপাছত ইফ এ মেম্বাৰ অফ দ্য পাৰ্লিয়ামেণ্ট ভোট এগেইনষ্ট দ্য ডাইৰেকশ্যন অফ হিজ হাৰ পাৰ্টি মানে ধৰক এতিয়া কংগ্ৰেছে ধৰক এটা কিবা মোচন এটাত অংশগ্ৰহণ কৰিব গৈছে তাত ভোট দিব লাগে তাৰ এটা মেম্বাৰে কি কৰিছে তাৰ বিপক্ষে দি দিছে তো সেই ক্ষেত্ৰত কি হয় ডিসকোৱালিফাইড কৰি দিব পাৰে সেই পাৰ্টিটোৰ পৰা ঠিক আছে তো ইয়াতে লিখা আছে ইফ এ মেম্বাৰ অফ পাৰ্লিয়ামেণ্ট ভোট এগেইনষ্ট দ্য ডাইৰেকশ্যন অফ হিজ হাৰ পাৰ্টি he or she can be deemed to be disqualified on the ground of defection. Yes, this is also correct. So, kuntu bhul ase only one. False horise. Thik ase. To etu apnaloke sabo. Now, so ami etu vice president or jikhini eligibility criteria ekhini salu. Tar pisot ekhini apnar member of parliament or karone salu rajya sabha lok sabha logote jehetu ami pohisue he karone president ba rashtropatir orhota khini sai lok ekei pray he should be a citizen of India hobo lagibo he should be completed 35 years age but eta monot rakhibo je he should be qualified for election as a member of Lok Sabha thik ase etu Lok Sabha aru er apnar Rajya Sabha so etu horu khora difference baki iman samasya nai tar pasot next question this is a which of the following is are not parts of the directive principle of state policy DPSP er kuntu parts no etia ভালদৰে যদি মন কৰে ইউনিফৰ্ম সিভিল কোড ফৰ সিটিজেন্স কিমান আছিল আৰ্টিকেল 44 ডিপিএসপি ৰ হয় না আৰু কোনটো লিবাৰেল ইন্টেলেকচুৱেল ঠিক আছে হেতু পাৰ্টত আছিল গান্ধীয়ান আছিল না আৰু কি আছিল আপোনাৰ ডিপিএসপি কেটা সোশ্যালিস্টিক প্ৰিন্সিপল গান্ধীয়ান প্ৰিন্সিপল আৰু লিবাৰেল ইন্টেলেকচুৱেল প্ৰিন্সিপলস ইয়াৰ ভিতৰত যদি চাই এটো ডিপিএসপি আন্ডাৰত আছে আৰ্টিকেল 44 তাৰ পাছত প্ৰমোশন অফ ইন্টাৰনেশ্যনেল পিস এণ্ড সিকিউৰিটি এটো আছিল এটো আপোনাৰ হেৰিত আছিলে লিবাৰেল ইন্টেলেকচুৱেল প্ৰিন্সিপলত আছিলে আপোনাৰ আৰ্টিকেল 51 মনত ৰাখিব তাৰ পাছত যদি চাই অৰ্গানাইজেশ্যন অফ এগ্ৰিকালচাৰ এণ্ড এলিমেণ্ট হাজবেণ্ডাৰী এটো হয় ঠিক আছে এটো আমি পাইছিলো এটো ডিপিএসপিত আছে কিন্তু ভালদৰে যদি মন কৰে right of minorities to establish and administer educational institution এটো কি আছে আপোনাৰ ফান্ডামেন্টাল ৰাইটৰ পৰা আহিছে ঠিক আছে তো ইয়াত কি খুৰিছে which of the following is are not parts so কোনটো 3 so answer কি হ'ব D only 3 এটো আপোনাৰ DPSP এর পার্ট নহয় বাকি তিনিটা হয় ওকে এটো ইমান টান নহয় যিখিনি আপোনালোকৰ লিষ্টখন আছে যি সকলে আমাৰ পিডিএফ লৈছে তেওঁলোকে তাৰ যদি পঢ়িছে তাত ধুনিয়াকে বস্তুবোৰ দিয়া হৈ আছে ওকে নাও এটো ইম্পৰ্টেন্ট কোৱেশ্চন এটো কাৰণ এটো বহুত বেছি ইম্পৰ্টেন্ট ইয়াত কৈছে যে which of the following features of federalism is are not found in the Indian constitution ঠিক আছে ভাৰতীয় সংবিধানত তলৰ কোনকেইটা ফেডাৰেলিজম ফিচাৰ্স পোৱা না যায় আমি চাইছিলো আমেৰিকান ইন্ডিয়ান আমি দুটা ডিস্টিংগুইশ কৰিছিলো এতিয়া ইয়াতে চাও আমাৰ ভাৰতৰ যে ফেডাৰেল সিস্টেমত যদি চাই ভাৰতীয় সংবিধানত কি পাও এটো নোটটো বেলেগ তথাপিও মই ইয়াত দেখাই দিছো two government আমি পাও division of powers পাও written constitution পাও supremacy of constitution rigidity of constitution independent judiciary and bicameralism ঠিক আছে independent and integrated judiciary কিন্তু যদি চাই আমাৰ ফেডাৰেল ফিচাৰ্স কিনি এইখিনি ফিচাৰ্স পোৱা যায় independent judiciary হয় না গতিকে এই ফালৰ পৰা যদি চাই ইয়াত representation of state আমি পোৱা নাই ইন্ডিয়ান কনস্টিটিউশনত independent judiciary এই ফিচাৰ্সটো পাও হয় না ইন্ডিয়ান যেটো ফেডাৰেল ইন্ডিয়াৰ ফেডাৰেলিজমত তাৰ পিছত যদি চাই ডিভিজন অফ পাৱাৰ বিটুইন দা ইউনিয়ন এণ্ড দা ষ্টেট গভৰ্নমেন্ট এটো পাও ফেডাৰেল জুডিচিয়াৰি নাই হেই ফিচাৰ্সটো আমাৰ ইন্ডিয়ান ফেডাৰেলিজমত নাই গতিকে ইয়াত কৈছে which of the following features federalism is are not found in the Indian constitution representation of state and federal judiciary 1 and 4 আসনে কৰবাত 1 and 4 yes so option A is correct ঠিক আছে now next question খুদিছে যে which of the following articles of the Indian constitution enables the state to make provision for reservation in public employment in favor of backward class আপোনালোকে ইয়াৰ লগত এটা বস্তু মন কৰিব যেটো article 16 কত গল yes article 16 ত আমি কি পাও equality of opportunity in public employment ৰাজহুৱা নিয়োগত সুযোগৰ সমতা কিন্তু ইয়াত যদি চাই আমাক article 16 এ কি কয় provides for equality of opportunity for all citizens in matter of employment or appointment to any office under the state. No citizen can be discriminated against or be ineligible for any employment or office under the state on grounds of only religion, race, caste, sex, descent, place of birth or residence. Kintu
এটা এক্সেপশন আপোনালোকে পাব যেটো আৰ্টিকেল 16(4) আমি পাওঁ দা ষ্টেট ক্যান প্ৰভাইড ফৰ দা ৰিজাৰ্ভেশ্যন অফ এপইন্টমেন্ট অৰ পোষ্ট ইন ফেভাৰ অফ এনি বেকৱাৰ্ড ক্লাसेस ঠিক আছে তো আমি কৈ পাওঁ 16(4) যিসকলে পিডিএফ লৈছে নোটটো ভালদৰে মন কৰি ৰাখিব ঠিক আছে ওকে তো ইয়াৰ এনসাৰ কোনটো হ'ব 16(4) আমি পাওঁ ঠিক আছে which of the following articles of the Indian Constitution enables the state to make provision for reservation in public employment in favor of backward classes ঠিক আছে তাৰ পাছত এটো ইম্পৰ্টেন্ট এটো অলপমান কনসেপচুৱেল কোৱেশ্চন ইয়াত কি কৈছে which of the following statements is are not correct ঠিক আছে about the creation of a new states by a parliament under the article 3 of the Indian Constitution মই নোটটো আনিছো নাই নাজানো under the article 3 আপোনালোকে জানে হয় না যে article 3 আমি কি পাওঁ parliamentary to power আছে যে কি কৰিব পাৰে increase the area of any state হয় না diminish the area of any state alter the boundary of any state alter the name of any state তো এই মই নোটটো কমপ্লিটলি আনিব পাহৰিলো তথাপিও ইয়াতে মই কৈ গৈ আছো যে ইয়াত কৈছে Parliament under the Article 3 of the Indian Constitution, the President of India is required to refer such a bill to the affected state or states in order to know each their view. Yes, views জানিবৰ কাৰণে প্ৰেসিডেন্টে কি কৰিব এটো পঠিয়ায় ঠিক আছে পঠিয়াই দিয়ে কলে যিখন ষ্টেটৰ কাৰণে বনাব যিখন ষ্টেটৰ কাৰণে এক বনাব বা ৰুল বনাব বা কিবা সেই ষ্টেটখনৰ খালখনৰে কৰিব তাৰ কাৰণে সেই যিখন affected state আছে তাক কি কৰিব সেইখনৰ তালৈকে president of India is required to refer such a bill to the affected state or states in order to know its their view okay eto correct tar pisot jodi the president is bound to accept the opinion eto ভুল আছে কিয় is not bound ঠিক আছে the president is not bound to accept the opinion or view of the affected states in making recommendation to the parliament so eto monot rakhibo je article 3 under president is not bound to eto incorrect hoy ase tar pisot jodi the parliament cannot introduce a bill to this effect without the prior recommendation of the president yes eto hoy je ei bill khon introduce korar agot ki koribo lagibo presidentor permission lobo lagibo recommendation lobo lagibo without recommendation ketiao introduce koribo nware to ami jodi saw ei 1 and 3 is correct but amak khudise ki is which is not correct 2 is not correct so only 2 option B is only 2 is incorrect okay answer to only 2 but ইয়াত যদি say incorrect statement কোনটো এইটো so এইবোৰ পঢ়িব লাগিব নহলে আমাৰ সমস্যা ৰাতে হৈ যায় তাৰ পাছৰ কোৱেশ্চনটো যদি আমি চাও এক মিনিট okay এইটো আগে কৰি লম এইটো আপোনালোকৰ homework hobo kionu yet moi bostu eta di asu yat koise which of the following fundamental rights are available only to the citizens of India ঠিক আছে কোনটো right to equal opportunity in the matter of public employment equality before law right to freedom of religion right to freedom under article 19 yat koise kun keita yar bhitorot kun keita okol only for the citizens of India karone available ase so ami koisilu je the fundamental rights guaranteed by article 15 16 19 29 30 are available only to citizens of India eketa only eketa ki hoy ase apnar eketa apnar fundamental rights fr only to the citizens of India etia ei list khon pause korok sao yat kun keita ase 15 16 19 30 ot ki ase sao 15 ot ki ase prohibition of discrimination on this tarshot ki ase ebar pori phale এই কোৱেশ্চনটো কৰিব পাৰিবি ঠিক আছে ওকে এটো হোমৱৰ্ক নাও এই কোৱেশ্চনটো মন কৰক এটো বহুত বেছি ইম্পৰ্টেন্ট কোৱেশ্চন কাৰণ এই কোৱেশ্চনটো কৰিলে না বহুখিনি কনসেপ্ট ক্লিয়াৰ হৈ যাব ঠিক আছে আৰু অলপমান আইডিয়া পাব চাওক ইয়াত কি কৈছে consider the following statements regarding the election commission of India কিন্তু ইয়াত এটা বস্তু মন কৰিব এনেকা যেতে ডাঙৰ কোৱেশ্চন আহে দিয়া আমি পঢ়ি যাও অপচনবোৰ পঢ়ি আমি মাইন্ডত কি কৰো কোনখিনি শুদ্ধ কাৰণ আমি নোটবোৰ পঢ়িছো নোটবোৰ পঢ়ি পেলাই আমাৰ শুদ্ধখিনি মাইন্ডত আহি যায় কিন্তু ইয়াত কি হতিছে চাওক select the incorrect statement ঠিক আছে incorrect statement এই কাৰণে এটো পঢ়িব কারেক্ট হতিছে নে ইনকারেক্ট হতিছে এই বস্তুতে বহুত ভুল কৰি দিয়া আপুনি জানিলেও এনসাৰটো ভুল হৈ যায় প্ৰথম স্টেটমেন্টটো পঢ়ক কি কৈছে the election commission of India is a body constitutionally empowered to conduct free and fair election yes to the national and state legislature including the panchayat so
এই পইণ্টটোৱে এই ষ্টেটমেণ্টটো ভুল কৰি দিছে কাৰণ আমি পঢ়িছিলোঁ কি পঢ়িছিলোঁ যে ইট মাষ্ট বি নোটেড এইটো আপুনি মন কৰিব লাগিব যে যি পঞ্চায়ত ইলেকশ্যন হয় সেই পঞ্চায়ত ইলেকশ্যন কোনে কণ্ডাক্ট কৰে ষ্টেট ইলেকশ্যন কমিশ্যনে ঠিক আছে so it must be noted here that election commission of India is not concerned with the election to panchayats and municipalities ঠিক আছে so এইটো আমাৰ কি হল incorrect statement আমাক incorrect বিচাৰিব দি আছে ঠিক আছে so incorrect যেটো বিচাৰিব দি আছে অপচনত কি যত যত 1 আছে তাক এলিমিনেট নকৰিব আমাক এটো লাগে incorrect লাগে so 1 থাকাকিটা আমি ৰাখিম ঠিক আছে স্টিল আমি যেহেতু এটা কৰি আছো সেই কাৰণে আমি গুটেখিনি পঢ়ো কিন্তু পৰীক্ষাত এই ট্ৰিক্সবোৰ ইউজ কৰিব এলিমিনেট কৰিব ট্ৰাই কৰিব দুই নম্বৰটো পঢ়ক দুই নম্বৰটো কি কৈছে দা পাৱাৰ অফ ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়া ইজ ডেৰাইভড ফ্ৰম আৰ্টিকল 324 অফ দা কনষ্টিটিউশ্যন অফ ইণ্ডিয়া হয়নে নহয় yes আমি জানো আৰ্টিকল 324 অফ দা কনষ্টিটিউশ্যন অফ ইণ্ডিয়া প্ৰভাইডছ দা পাৱাৰ হয় নাই অসমীয়াটো আছে ইংৰাজীটো আছে ঠিক আছে যিসকলে মোক কমপ্লেইন কৰি আছিল যে অসমীয়াটো আনিব কি বস্তুখিনি আছে আপোনালোকে স্ক্ৰিনশ্বট মাৰি পঢ়ি লব সো এটো শুদ্ধ এই স্টেটমেন্টটো কারেক্ট এতিয়া কারেক্ট মানে কি যত 2 আছে তাক আমি এলিমিনেট কৰিব লাগে এটো এলিমিনেট কৰক এটো এলিমিনেট কৰক এটো এলিমিনেট কৰক এ বি এল হৈ গল থাকিল কি আমাৰ সিএনডি এতিয়া এটা কথা মন কৰিব আমি 1 2 ইনকারেক্ট বুলি অলৰেডি গম পালো 2 is correct বুলি গম পালো সো এতিয়া অপচনত খেলা কৰি আপুনি এই বাকি দুটা যদি নাজানে তথাপিও আপোনাৰ এনসাৰ ওলাই আছে কেনেকৈ 1 যদি ভুল 2 যদি কারেক্ট আমাক ইনকারেক্ট উলিয়াব দিছে হয় না সো ইনকারেক্ট উলিয়াব দিয়া মানে কি 2 থাকাকে এটাটো 2 যত 2 আছে কারেক্ট আমি কাটিলো সো ইনকারেক্ট 1 জানো কিন্তু বাকি দুটা আমি পঢ়া নাই সো 1 ইয়াতে আছে সো 1 এটাই ৰহি গল 1 and 4 সো এইটো এনসাৰে হল হয় কিন্তু তথাপিও আমি এতে কৰি চাও ইয়াত কি কৈছে যে ৰাজীৱ কুমাৰ ইজ দা প্ৰেজেন্ট চিফ ইলেকশ্যন কমিশনাৰ হু জয়েন্ড হিজ অফিস অন 15 মে 2024 এটো জানিব লাগিব এটো কারেন্ট এফেয়ার্স রিলেটেড তো আৰু এটো মই কওঁ যে এটো শুদ্ধ yes correct ঠিক আছে 4 নম্বৰ পইণ্টটো চাওক ইয়াত কি দিয়া আছে দা ইলেকশ্যন কমিশন ইজ ৰিকনস্টিটিউটেড এভৰি 5 ইয়ার্স হয় জানো আমি কি পঢ়িছিলো দা ইলেকশ্যন কমিশন ইজ এ পার্মানেন্ট এন্ড ইন্ডিপেন্ডেন্ট বডি এস্টাবলিশড বাই দা কনস্টিটিউশন অফ ইন্ডিয়া ডাইরেক্টলি টু এনশিওর ফ্রি এন্ড ফেয়ার ইলেকশন ইন দা কাউন্ট্রি হোয়াট পার্মানেন্ট ঠিক আছে ইট ইজ এ পার্মানেন্ট বডি সো এইটো কি হৈ গল আপোনাৰ ইনকারেক্ট হৈ গল 5 বছৰ মৰে কনস্টিটিউট নহয় সো আমাৰ আনসাৰ কি হল 1 and 4 সি ইজ কারেক্ট অপশন ঠিক আছে গম পালে সো এটো বহুত ভাল কোৱেশ্চন হয় বহুত এটা মানে জানিও এই কোৱেশ্চনটো ভুল কৰাৰ চান্সেস 120% থাকে ওকে নেক্সট কোৱেশ্চন কোনটা ইনকারেক্ট 1 and 4 ওকে সো নাও নেক্সট কোৱেশ্চন নেক্সট কৰো নে আজি নকৰো সময় ঠিক আছে এটা কোৱেশ্চন কৰো এটো আপোনাৰ আৰ্টিকল 226 আপোনালোকে নিশ্চয় জানে আৰ্টিকল 32 and আৰ্টিকল 32 and 226 32 টো আছিল আপোনাৰ সুপ্ৰিম কোৰ্ট